সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ শাওণ মাহৰ 14 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুলাই মাহৰ 31 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি, ৰাত্ৰি 10:31 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, ৰাতিপুৱা 6:38 চলি থাকিব। আজি যোগ হৈছে সৌভাগ্য যোগ, ৰাত্ৰি 11:54 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:48:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:11:22। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰ বৰ্ণ মতান্তৰী বৈশ্য বৰ্ণ, অগ্নি যোগ হ'ব দেৱাৰীগণ, কুম্ভীৰৰ অস্থি সিংহৰ যোনি হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 6:38 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰী শুদ্ৰ বৰ্ণ আৰু অগ্নি যোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:45 পৰা 11:29। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 11:25 পৰা 1:07। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজৰ মনোভাৱ সকাৰাত্মক কৰি ৰখাৰ চেষ্টা কৰক, কাৰণ আজি বিভিন্ন ব্যক্তিয়ে আপোনাৰ মনোবল হ্ৰাস কৰাব বিচাৰিব পাৰে। গতিকে আপুনি নিজেই মনোবল বৃদ্ধি কৰি থকাৰ চেষ্টা কৰিব। আজি ধন আপোনাৰ হাতৰ পৰা খৰচ হোৱাৰ সম্ভাৱনাও দেখা গৈছে, গতিকে খৰচত কিছু নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে শুভ। ৰাতিপুৱাৰ তুলনাত দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। বন্ধু বান্ধৱ হওক, ঘৰত ইষ্ট মিত্ৰ কুটুম্ব হওক, আজি আপোনাৰ ঘৰত আগমন হ'ব। দিনটো ৰাতিপুৱাৰ তুলনাত সন্ধিয়াৰ সময়খিনি অৱশ্যে ৰোমান্টিক ভাৱতো পাৰ হ'ব। লগতে গোপন শত্ৰুৰ পৰিমাণ অকণমান বাঢ়িব, গতিকে পাৰিলে শত্ৰুৰ পৰা সতৰ্ক থকাৰো চেষ্টা কৰিব। আজি কিন্তু ক'ৰবাত যদি যোৱাৰ পৰিকল্পনা আছে আপুনি হাতত নথি পত্ৰবোৰ লৈ যোৱাৰ চেষ্টা কৰিব, নহ'লে হয়তো কোনোবাই আপোনাৰ নথি পত্ৰ নিৰীক্ষণ কৰিব পাৰে। আজি বহুদিনৰ পৰা যদি প্ৰিয়জনৰ কিবা কাৰ্য হওঁ অৱস্থাত আছিল তেনে কাৰ্যবোৰো হোৱাৰ সম্ভাৱনা আজি পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। নতুবা আপুনি কিবা খবৰো হয়তো সেই ক্ষেত্ৰত প্ৰিয়জনৰ লাভ কৰিব পাৰে। গতিকে লক্ষ্য কৰিলে বাকীবোৰ ক্ষেত্ৰত আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব।
বৃষ ৰাশিৰ ব্যক্তিসকলে আজি বন্ধু বান্ধৱৰ পৰা সহায় সহযোগিতা লাভ কৰিব। য'তেই নাযাওক কিয় ঘৰৰ পৰিয়ালৰ তুলনাত আপুনি বন্ধু বান্ধৱৰ সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায় বাণিজ্যটো আপোনাৰ আজি লাভৰ পূৰ্ণ যোগ আছে। গতিকে যদি আপুনি ব্যৱসায় কৰি আছে তেতিয়াহ'লে লাভালাভবোৰ আপোনাৰ অকণমান বাঢ়িব। আজি নতুন কিবা পথ বিচাৰি পোৱাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। আজি এনে কোনো ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব, যি ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ ফলত অনাগত দিনত আপোনাৰ জীৱনত কিছু লাভৰ সংকেত আপুনি দেখিবলৈ পাব। প্ৰিয়জনে আপোনাৰ আজি হয়তো অপেক্ষা কৰি থাকিব পাৰে, কিন্তু যি কাম কৰিব সেই কাম এওঁলোকে দায়িত্বপূৰ্ণভাৱে কৰাও দেখা যাব। গতিকে দায়িত্ব লৈ কৰ্মবোৰ আজি দিনটোত কৰা দেখা যাব। আজৰি সময়ৰো সদুপয়োগ হ'ব, কাৰণ এওঁলোকে অকণমান সময়ো অবাবত আজি ব্যয় নকৰে, বিভিন্ন কাৰ্যত আজি দিনটোত ব্যস্ত থকা দেখা যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ প্ৰিয়জনৰ আজি খৰচ অকণমান বাঢ়িব। বাকী কিন্তু শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি অকণমান মধ্যম, কাৰণ পঢ়াত আজি সিমান সময় দিব নোৱাৰিব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত অকণমান স্বাস্থ্য পাতি দুৰ্বল হৈ আছিল, কিন্তু আজি সেই দুৰ্বলতাবোৰ বহু পৰিমাণে কমিব। গতিকে স্বাস্থ্যত কিছু সবলতাৰ যোগ দেখা গৈছে। আজি আকস্মিকভাৱে লাভালাভ হ'ব। আপুনি হঠাৎ এনে কোনো পথেৰে ধন লাভ কৰিব, নতুবা এনে কোনো পথেৰে আপোনাৰ লাভ হ'ব যি পথৰ পৰা আপুনি কেতিয়াও লাভ হ'ব বুলি ভবা নাছিল, তেনে পথেৰে আপোনাৰ আজি লাভালাভবোৰ আহিব ধৰিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। সন্ধিয়া আজি কোনোবা প্ৰিয় বন্ধুক লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰাও ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ হ'ব। গতিকে যি কৰ্মই নকৰক কিয় আপুনি সেই কৰ্মত অকণমান হ'লেও প্ৰশংসা শুনিবলৈ পাব। আজি যদিও সৰু সুৰা সমস্যা থাকিব, কিন্তু সেই সমস্যাবোৰ সমাধান কৰাৰ ব্যক্তিত্বই আজি মান সন্মান প্ৰতিষ্ঠাবোৰো আপোনাৰ বৃদ্ধি কৰাব। জীৱনসংগীয়ে সন্ধিয়া ক'ৰবাত ঘূৰিব ফুৰিব যাবলৈ হয়তো আপোনাক আপত্তি অকণমান কৰিব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ পঢ়াৰ কাম বনবোৰ আজি পুনৰ বৃদ্ধি পাব, কাৰণ পঢ়াৰ বোজা আজি অকণমান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বাকী লক্ষ্য কৰিলে শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি মনত সকাৰাত্মক চিন্তাৰ উদয় হ'ব। গতিকে ভাল চিন্তাবোৰ আপোনাৰ মনত আহিব। আজি সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। গতিকে অকণমান চেষ্টা অকণমান কষ্ট কৰি গৈ থাকক, কাৰণ অনাগত কম দিনত আপুনি সফলতাৰ কিবা পথ বিচাৰি পাব। খৰচ অকণমান থাকিব, কাৰণ খৰচ নকৰিম বুলি ভাবি থাকিলেও আজিৰ দিনটোত খৰচৰ মাত্ৰা কিছু দেখা গৈছে। লগতে আজিৰ দিনটোত সামাজিক আৰু বিশেষকৈ আধ্যাত্মিক ক্ষেত্ৰৰ সৈতে আপোনাৰ জড়িত থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালতকৈ এওঁলোকে সমাজৰ কামক বেছি প্ৰাধান্য দিয়া দেখা যাব। লগতে প্ৰেম সম্পৰ্কত নতুন সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনাও আছে। লগতে আপুনি যদি ক'ৰবাত ইণ্টাৰভিউ হওক বায়'ডাটা হওক দিম বুলি ভাবি আছে, তেতিয়াহ'লে আজি দিব পাৰে, কাৰণ আজি দিয়া ইণ্টাৰভিউ আপোনাৰ সফল হোৱাৰ সম্ভাৱনা কিন্তু পূৰ্ণ ৰূপত দেখা গৈছে। অৰ্থাৎ নতুন কৰ্মৰ কিছু যোগ আজিৰ দিনটোত পৰিলক্ষিত হৈছে। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে। এনে কোনো শিশু আপোনাৰ ওচৰত আহিব যি শিশুৱে আপুনি কৰ্ম কৰি থাকিলেও হয়তো কিছু আমনি
কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী বিবাহিতসকলৰ প্ৰিয়জনে কিছু খৰচ কৰাব, বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰা দেখা যাব। সা সম্পত্তি বৃদ্ধিৰ আজি সম্ভাৱনা ঘৰখনত দেখা পোৱা গৈছে। কিন্তু ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে, তেওঁলোকৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰো প্ৰয়োজন আছে। তেওঁলোকৰ স্বাস্থ্যত কিছু অৱনতি হ'ব পাৰে। আজি ব্যক্তিগত কথাবোৰ আনক সিমান নক'ব, কাৰণ আপোনাৰ গোপন কথা অন্য ব্যক্তিয়ে জানিব আজি বিচাৰি আগবাঢ়ি অহা দেখা যাব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে অকণমান সোনকালে আপোনাৰ ওপৰত খং অভিমান হয়তো কৰিব পাৰে। আজি কৰ্মক্ষেত্ৰত আপুনি নিজকে কিছু সাহসী অনুভৱ কৰিব। যি কৰ্ম কৰে সেই কৰ্মত নিজকে কিছু আত্মবিশ্বাসী সাহসী আপুনি অনুভৱ কৰিব পাৰিব। লগতে আপোনাৰ কোনোবাই আজি প্ৰশংসা কৰাও দেখা যাব। যিকোনো ক্ষেত্ৰত কোনোবাই হয়তো আপোনাক আজি প্ৰশংসা কৰিব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লক্ষ্য কৰিলে আজি দিনটোত লাভ নিশ্চয় হ'ব ব্যৱসায়ীসকলৰ। আজি যদি আপুনি বিবাহিত, শহুৰেকৰ ঘৰৰ ফালৰ পৰা এওঁলোকে আজি কিবা খবৰ হয়তো লাভ কৰিব পাৰে। বহুদিনৰ পৰা কিবা যদি পৰিকল্পনা কৰি আছে, আজি সেই পৰিকল্পনাসমূহো কিছু ফলৱৰ্তী হোৱাৰ দিশে আগবাঢ়িব। গতিকে লক্ষ্য কৰিলে অন্য বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কথাবোৰ ক'বলৈ অকণমান ভয় প্ৰকাশ কৰা দেখা যাব। গতিকে যিমান পাৰে আপুনি মনৰ ভয় ভাৱ আঁতৰ কৰি কিছু আত্মবিশ্বাস বৃদ্ধি কৰিলে কিন্তু বাকী অন্য দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে মনৰ ভয় ভাৱ আঁতৰিলে আপোনাৰ উন্নতি প্ৰগতিৰ পথো মুকলি হ'ব। লগতে আজি ঘূৰা ফুৰা কৰিবলৈ মন যাব। মুকলি ঠাইত ফুৰিব যাবলৈ হয়তো আপোনাৰ ইচ্ছা যাব পাৰে। সৰু সৰু ব্যৱসায়িকসকলে আজি বেছিকৈ লাভ ল'ব পাৰিব, কাৰণ ডাঙৰ ব্যৱসায়ৰ তুলনাত আজি সৰু সৰু ব্যৱসায়বোৰ আগবাঢ়িব। কোনোবাই আপোনাক হঠাৎ হয়তো কিবা ক্ষেত্ৰত উপদেশো দিব পাৰে। উপদেশে আৰ্থিক ক্ষেত্ৰত সহায় কৰিব। আনৰ উপদেশ মানি চলিলে আপোনাৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনত এনে কোনো ব্যক্তিৰ আগমন হ'ব, যি ব্যক্তিৰ আগমনে অনাগত দিনত কিছু আপোনাৰ ঘৰখনত নতুবা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত কিছু পৰিৱৰ্তন লৈ অনাও দেখা যাব। অৰ্থাৎ কোনোবা দেৱতুল্য ব্যক্তিৰ আগমন আপোনাৰ ঘৰত হৈ পৰিব। অকণমান ব্যস্ত থাকিব লাগিব, কাৰণ আজি দিনটোত বিভিন্ন কাৰ্যত এটাৰ পিছত এটা কামত আপুনি ব্যস্ত থাকিবলগীয়া হৈ পৰিব, যিটো কাৰণত সময়ৰ কিছু অভাৱ থাকিব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব ঘেঁউৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। কিন্তু আজি ধন আগমনৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যদি আপোনাৰ আৰ্থিক সমস্যা চলি আছে, সেই সমস্যাবোৰ বহু পৰিমাণে কম হ'ব, ধনৰ আগমন হ'ব। ইয়াৰ বাহিৰে সৰু ল'ৰা ছোৱালীয়ে আপোনাক ক'ৰবাত নিমন্ত্ৰণ দিব পাৰে বা দিনটোৰ বেছি সময় কোনোবা সৰু ল'ৰা ছোৱালীৰ সৈতে সময় পাৰ কৰিবলগীয়া হ'ব পাৰে।
আজি কিন্তু আশা আকাংক্ষাবোৰো অকণমান আপোনাৰ বৃদ্ধি পাব। বিগত দিনৰ তুলনাত মনত নতুন নতুন আশাৰ আজি উদয় হোৱা দেখা যাব। আজি প্ৰেমত খুবেই দায়িত্বশীল হৈ পৰাও দেখা যাব। প্ৰিয়জনক আজি কিছু সময় দিয়া এওঁলোকে দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে ডাঙৰৰ পৰা হয়তো কিবা নথি পত্ৰৰ খবৰ লাভ কৰিব পাৰে, অৰ্থাৎ ডাঙৰৰ জ্যেষ্ঠ ব্যক্তিৰ সৈতে আজি নথি পত্ৰৰ নামত কিছু আপোনাৰ আলোচনা হ'ব পাৰে। ক'ৰবাত মন্দিৰ, আধ্যাত্মিক স্থল নতুবা ধাৰ্মিক কাৰ্যৰ সৈতে আপুনি আজি জড়িত থাকিবলগীয়াও হৈ পৰিব। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি বিবাহৰ কিছু আলোচনা চলা দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বাঢ়িব। গতিকে স্বাস্থ্য পাতিও সুস্থ সবল থাকিব। আজি যিকোনো কাম কৰিবলৈ এওঁলোকৰ মনত এলাহ ভাৱ একেবাৰে কমিব। গতিকে এক্টিভ থকা দেখা যাব সকলো কাৰ্যত। ইয়াৰ উপৰিও নতুন আৰ্থিক পৰিকল্পনাসমূহ আজি আপোনাৰ সফলভাৱে ৰূপায়ণ হ'ব। গতিকে যদি কিবা ধৰণৰ সমস্যাও চলি আছিল সেই সমস্যাবোৰো সমাধান হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, অৰ্থাৎ আপুনি কোৱা কথাবোৰ সকলোৰে পচন্দৰ হ'ব। অন্য ব্যক্তিয়ে আপোনাক আজি অনুসৰণ কৰা দেখা যাব। প্ৰেম সম্পৰ্কই আজি এক নতুন ৰূপ লোৱাও দেখা যাব। যদি বিবাহৰ উপযুক্ত তেতিয়াহ'লে বিবাহৰ প্ৰস্তুতিও আজি আপোনাৰ চলিব পাৰে। লগতে কৰ্মক্ষেত্ৰত আপোনাৰ কোনোবা প্ৰতিদ্বন্দ্বী থাকিব পাৰে। সেই প্ৰতিদ্বন্দ্বীৰ পৰা অকণমান সতৰ্ক থকাৰ প্ৰয়োজন আছে। কৰ্মৰ পৰা সোনকালে ঘৰলৈ উভতিবলৈ আজি আপোনাৰ খুবেই মন যাব। গতিকে কৰ্মত কিছু হয়তো অনীহা ভাৱ মাজে সময়ে প্ৰকাশ পাব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ৰাতিপুৱাৰ ভাগতে ৰোমান্টিক হৈ পৰাও দেখা যাব, অৰ্থাৎ প্ৰিয়জনে ৰাতিপুৱাৰ ভাগতে আপোনাৰ খা খবৰ ল'ব, যিটো কাৰণত প্ৰেমত কিছু এক্টিভ থকা দেখা যাব। বিদ্যাৰ্থীসকলৰ অকণমান পঢ়াত মধ্যম, বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। বিশেষকৈ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ উপদেশ লাভ কৰিব। কোনোবা ব্যক্তি আপোনাক আজি উপদেশ নতুবা আশীৰ্বাদ প্ৰদান কৰা দেখা যাব। লগতে আজি যশস্যা বৃদ্ধি পাব। মান সন্মান লগতে আজি দিনটোত যশস্যাবোৰ আপোনাৰ বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ, কাৰণ বিভিন্ন ক্ষেত্ৰত ধন আজি উপাৰ্জন কৰাৰ সুবিধাবোৰ লাভ কৰিব। গতিকে সেই সুবিধাবোৰ আপুনি তাৎক্ষণিকভাৱে লোৱাৰ চেষ্টাও কৰিব। লগতে প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে আপোনাক স্পষ্টভাৱে কথাবোৰ নক'ব পাৰে, অৰ্থাৎ প্ৰিয়জনে কথাবোৰ আজি খুলি কোৱা দেখা নাযায়, অৰ্থাৎ কিবা কথা গোপন কৰি ৰখা দেখা যাব। আজি ভাল কাম কৰি সমাজক আপুনি দেখুৱাব পাৰিব। গতিকে নিজৰ কৰ্মৰ জৰিয়তে মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ যোগ দেখা গৈছে। সামাজিক আৰু ধাৰ্মিক এই দুয়োটা কাৰ্যৰ সৈতে আপোনাৰ আজি সংযোগ হোৱা দেখা যাব। লগতে প্ৰিয়জনে অকণমান বিগত দিনত সময় পোৱা নাছিল, কিন্তু আজি আজৰি সময় প্ৰিয়জনেও লাভ কৰিব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পুৰণা কামৰ পৰিমাণ অকণমান বাঢ়িব, কাৰণ তেওঁলোকে পুৰণা কাম বনবোৰ আজি দিনটোত পুনৰ কৰিবলগীয়া হৈ উঠা দেখা যাব। বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণি বন্ধুৰ সৈতে যোগাযোগ হ'ব। গতিকে এনে কোনো বন্ধুক লগ পাব যি বন্ধুৰ সৈতে আপোনাৰ বহুদিন যোগাযোগ হোৱা নাছিল। লগতে শৰীৰৰ পুনৰ বলাবলবোৰ বাঢ়িব। বিগত দিনত অকণমান দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ কম হ'ব। নতুন নতুন ক্ষেত্ৰৰ ফালৰ পৰা নতুন নতুন পথেৰে আপোনাৰ হাতত ধন আগমন হোৱা দেখা যাব। লগতে পাৰিবাৰিক ক্ষেত্ৰতো মানসিক শান্তি লাভ কৰিব। ঘৰুৱা কাৰ্যই আপোনাৰ আজি মনত শান্তি দিব। অচিনাকি ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনাও কিন্তু আপোনাৰ দিনটোত পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আজি কোনোবাই আপোনাক নিমন্ত্ৰণো দিব। লগতে নতুন প্ৰেম সম্পৰ্কও আজি গঢ়ি উঠিব পাৰে। এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ়ি উঠিব অনাগত দিনত। ইয়াৰ বাহিৰে ব্যক্তিগত কথাবোৰ আনক সোনকালে আপুনি খুলি কোৱাৰ পৰা দূৰত থাকিব, কাৰণ আপোনাৰ ব্যক্তিগত কথাই হয়তো পিছত আপোনাক বিপদত পেলাব পাৰে। গতিকে গোপন কৰি ৰখাৰ চেষ্টা কৰিব। আজি বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে মনৰ ভাৱ আদান প্ৰদান হ'ব ধৰিব। অৱশ্যে ধৰ্মৰ প্ৰতি আস্থা বিশ্বাসবোৰ আজি পুনৰ বাঢ়িব। গতিকে ভগৱানৰ ওপৰত পুনৰ আস্থাবোৰ আজি বৃদ্ধি পোৱা দেখা যাব। বাকী অন্য প্ৰতিটো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰতিভাবোৰ বিকাশ পাব। গতিকে নতুন নতুন প্ৰতিভা আজি দিনটোত বিকাশ পোৱাৰ সম্ভাৱনা দিনটোত দেখা গৈছে। আজি অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ অৱশ্যে প্ৰয়োজন আছে, কাৰণ স্বাস্থ্যৰ যত্ন নাৰাখিলে আপোনাৰ স্বাস্থ্যত কিছু দুৰ্বলতা থাকিব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ, কাৰণ ধন উপাৰ্জন কৰাৰ ক্ষমতাবোৰ বাঢ়িব। য'তেই নাযাওক কিয় আপোনাৰ আজি ধন আগমন হ'ব। আজি ভাতৃ ভগ্নীয়ে আপোনাক সহায় কৰিব। গতিকে বেলেগৰ সহায় নাপালেও আপুনি ভাতৃ ভগ্নীৰ সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। প্ৰেমত অকণমান প্ৰিয়জনৰ সৈতে ফূৰ্তিবোৰ আজি বাঢ়িব। হাঁহি ধেমালি কৰি দিনটোত আজি কথা বতৰাবোৰ পতাও দেখা যাব। লগতে আজি সৰু সৰু ব্যৱসায়িকসকলৰ বাবে দিনটো অতি শুভ দিন, কাৰণ সৰু ব্যৱসায়ত আজি লাভালাভ দিনটোত বৃদ্ধি পাব। আজি চকুমুদি সকলোকে বিশ্বাস কৰাও দিনটোত দেখা যাব। গতিকে এওঁলোকে আনক অতি সহজতে বিশ্বাস কৰিব। কোনোবাই মিছা কথা ক'লেও সেই মিছা কথাবোৰ সঁচা বুলি বিশ্বাস কৰি লোৱা দেখা যাব। যিসকল বিদ্যাৰ্থী আছে অৱশ্যে সেই বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু মনোযোগ পুনৰ বৃদ্ধি পাব। গতিকে পুনৰ পঢ়া শুনা আজি বহুদিনৰ মূৰত কৰা এওঁলোকক দেখা যাব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি অকণমান কমিব পাৰে। গতিকে যিমান পাৰে নিজৰ ইচ্ছা শক্তি আপুনি নিজেই বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি কিন্তু দীঘলীয়াভাৱে যদি ক'ৰবাত আপুনি ধন ইনভেষ্ট কৰি আহিছে তেতিয়াহ'লে তেনে ক্ষেত্ৰত ধন প্ৰাপ্তিৰ ধন লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে কল্পনা শক্তিবোৰ অকণমান বাঢ়িব। এওঁলোকে নিজেই কিছু মনত বিভিন্ন ধৰণৰ কথাৰ কল্পনা কৰি থকা দেখা যাব। আজি বন্ধু বান্ধৱৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। গতিকে পৰিয়ালতকৈ ঘৰতকৈ ঘৰৰ বাহিৰত কোনোবা বন্ধুৰ সৈতে দিনটো পাৰ হোৱা দেখা যাব। লগতে প্ৰেমতো খুব এক্টিভ থকা এওঁলোকক দেখা যাব। আজি নিজৰ অনুভৱবোৰ এওঁলোকে আনৰ আগত প্ৰকাশ কৰাও দেখা যাব। গতিকে যি অনুভৱ আছে এওঁলোকৰ সেই অনুভৱ বা মনৰ কথাবোৰ আনক সোনকালে খুলি কোৱাও দেখা যাব। আজি নতুন নতুন আইডিয়া নতুন নতুন চিন্তাধাৰাও এওঁলোকৰ মনত অহা দেখা যাব।
জীৱন সংগীয়ে হঠাৎ কিবা ছাৰপ্ৰাইজ দিয়াও দেখা যাব। গতিকে প্ৰিয়জনৰ পৰা অকণমান হঠাৎ কিবা ছাৰপ্ৰাইজ আপুনি পাব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত অকণমান গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে, কাৰণ কৰ্মত কোনোবা ক্ষেত্ৰত হয়তো সৰু সৰু ক্ষেত্ৰত খেলি মেলি থাকিব পাৰে। গতিকে অকণমান আপুনি গুৰুত্ব ৰাখিব। আজি জীৱনসংগীয়ে আপোনাক অৱশ্যে পুৰণা কথা মনত পেলাই দিয়াও দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। বিশেষকৈ আজিৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।